Hello guys, welcome back to our channel Sayud Cinema. তো আৰু এটা নতুন আপডেট লৈ আনিছো ককাদেউতা নাতি এণ্ড হাতী 2 ওপৰত। তো অলৰেডি কেইবাটাও আপডেট দিছো আমি এনেকুৱা ধৰণৰ জৱনী আমনি কৰে 2 ওপৰত আপডেট এটা দিছো আমি লেটেষ্ট একদম আপডেট। তো আজি এই চিনেমাখনৰ ওপৰত আপডেট লৈ আনিছো আমাৰ ককাদেউতা নাতি এণ্ড হাতী 2 ওপৰত। আৰু এনেকুৱা আপডেট বিলাক কিন্তু সহজ নহয়, একদম খুচৰি ওলাইছো আমি। অকল আমাৰ চেনেলতে পাব, গতিকে এই চেনেলটো সাবস্ক্ৰাইব কৰি লওক। আৰু খুব সোনকালে আমাৰ 200 সাবস্ক্ৰাইবাৰ হ'বলৈ গৈ আছে। আৰু উইদাউট ইউ মানে কি কম, উইদাউট ইউৰ হেল্প এইটো সম্ভৱ নহ'ল হয়। তো গতিকে এতিয়াও হোৱা নাই, গতিকে আপোনালোকে সোনকালে সাবস্ক্ৰাইব কৰক চেনেলটো। তো এতিয়া ককাদেউতা নাতি এণ্ড হাতী 2 ওপৰত কি আপডেটটো মই কৈ দিওঁ। পোষ্টাৰ ৰিলিজ হৈছে, অফিচিয়েল পোষ্টাৰ। তো পোষ্টাৰখন মই লগাই দিম। প্লাছ এটা বিগ মানে বহুত ডিটেইল ওলাইছে যে কাষ্টিঙৰ ওপৰত। এতিয়ালৈ যি কাষ্টিং আমি কৈছিলো বা যি লিক্স পাইছিলো আমি অনলাইন বা ইণ্টাৰনেটত, সেইটো এটা মানে ৰিউমাৰ্ছ আছিল তাৰেও হয়, এটা দুটা মিলিছে, কিন্তু অফিচিয়েল নাছিল। তো আজি মানে অফিচিয়েলি ওলাই গৈছে। তো মই যদি কওঁ প্ৰাইডিছ এণ্টাৰটেইনমেণ্টৰ হৈ এইখন মুভিখন, আৰু প্ৰডিউচাৰ হ'ল আমাৰ ৰিনিকি ভূঞা। তো আমি সকলোৱে জানো প্ৰাইডিছ এণ্টাৰটেইনমেণ্টটো কাৰ হয়। তো তেওঁৰে প্ৰডাকশ্যন হাউচত ককাদেউতা নাতি এণ্ড হাতী 2 এতিয়া মই হেৰি কৰি দিওঁ। আৰু ওৱান ছেকেণ্ড মই ৰিলিজ ডেটটো কম। আমি কাষ্টিঙৰ কথা কৈ দিওঁ নেকি? অলপ কাষ্টিঙৰ কথা কৈ দিওঁ। কাষ্টিং প্ৰথমতে মই যদি কওঁ, প্ৰাঞ্জল শইকীয়া আছে, এজন জনা শুনা নাম। য়েছ। তো তেওঁক আমি আগতেও দেখিছোঁ। তাৰপিছত আছে আমাৰ তপন দাস, থিয়েটাৰতো দেখিছোঁ, বিৰাট ডাঙৰ জনা শুনা ব্যক্তি তেওঁ। তাৰপিছত যতীন বৰাটো ক'বই নালাগে নাম, সকলোৱে জানো আমাৰ অসমীয়া বোলছবিত তেওঁৰ অৱদান কিমান। তাৰপিছত মই কওঁ উৎপল দাস আছে। ওৱান ছেকেণ্ড, উৎপল দাসো এজন ভাল এক্টৰ, ইয়ং মানে আছিল, ইয়ং ষ্টেজৰ পৰাই তেওঁ ভাল। তেওঁক এতিয়াও ইয়ং ষ্টেজ বুলিয়ে ধৰিব পাৰি, কনচিডাৰ কৰিব পাৰি। আৰু তাৰপিছত আমাৰ লেজেণ্ডাৰী আদিল হুছেইনৰ নাম ক'লে মানুহৰ মানে জানে যে তেওঁ হলিউড লেভেলৰ মুভিজত এক্টিং কৰি আহিছে। তেওঁৰ এক্টিঙৰ প্ৰদৰ্শনেৰে আমাক দেখুৱাই দিছে তেওঁ কিমান মানে সক্ষম এক্টৰ হয়। য়েছ। তাৰপিছত আমাৰ ভ্ৰাম্যমাণ জগতৰ পপুলাৰ প্ৰস্তুতি পৰাশৰৰ যে এটা মানে আইটেম চং ওলাইছিল, সেইটো আমি তাৰে ওপৰত অলৰেডি ভিডিঅ' বনাইছো। মুভিত থাকিব জানো? মুভিত এতিয়া কাষ্টিংটো লিখা আছে, অফিচিয়েল হয় এইটো। এতিয়া কি ৰ'ল বা সৰু কেমিও হ'ব পাৰে, সেইটো মানে আনচাৰ্টেইন। তাৰপিছত আমাৰ প্ৰীতি কংকনা আছে। প্ৰীতি কংকনাও আমাৰ চিৰিয়েলত বহুতবাৰ দেখিছোঁ। এতিয়া মুভি জগতত তেওঁ নামিছে, কেনেকুৱা সেই প্ৰদৰ্শন কৰে এইটো চাবলগীয়া হ'ব। তাৰপিছত আছে দেৱজিৎ মজুমদাৰ। তাৰপিছত যদি মই কওঁ জলি লস্কৰ বুলি আছে। তাৰপিছত আছে জেনিত ৰায়, সিদ্ধান্ত কলিতা, পংকজ মহন্ত, শ্ৰেয়া বৰঠাকুৰ, অপূৰ্ব গোস্বামী আৰু ৰাজকুমাৰ চুতীয়া। তো এইখিনি হ'ল টোটেল কাষ্টিং এই চিনেমাখনৰ ওপৰত। তো ভালেখিনি ডিটেইলছ দি দিলোঁ ভিউৱাৰ্ছক। আৰু এই চিনেমাখন আমি এতিয়া ৰিলিজ ডেটটো কৈ দিওঁ। তো 21 নৱেম্বৰত ৰিলিজ হ'ব। 21 নৱেম্বৰ বহুত বেছি দিন নাই, মাজত মাত্ৰ 2 মাহ আছে, আৰু বেছি দিন নাই আৰু মানে গুচি যাব। তো 21 নৱেম্বৰত এই ৰিলিজ মানে এইখন মুভি আপোনালোকে চিনেমা হলত দেখা পাব। গতিকে চাব। আৰু এই মুভিখনৰ টিজাৰে হওক বা ট্ৰেইলাৰে হওক, যি আহে আমি সকলোতকে ফাৰ্ষ্ট মানে আপডেট বিলাক দি আছো। আৰু বাকী এতিয়া মুভিখনৰ কথা পাতো, মানে যিখিনি এতিয়ালৈকে আমি দেখা পালো, এক্সপেক্টেশ্যন বা যিয়ে হওক। প্ৰথম কথাটো কওঁ যে মই মানে আমাৰ অসমীয়া ইণ্ডাষ্ট্ৰীৰ কাৰণে এনেকুৱা মুভি মানে মেগা ষ্টাৰৰ প্ৰজেক্টৰ এটা মুভি বুলি ক'ব পাৰি। আমাৰ অসমীয়া যিখিনি ডাঙৰ মেগা ষ্টাৰ আছে, গোটেইকেইটাকে লৈ কিনে আণ্ডাৰ ওৱান ৰুফ বনোৱা ইমান ইজি নহয়। কাৰণ মানে কাষ্টিঙৰ কথা আছে, ফিজৰ কথা আছে, এনেকুৱা। অকল এইটো চাগে মোৰ হিচাপত প্ৰাইডিছ এণ্টাৰটেইনমেণ্ট প্ৰডাকশ্যন কোম্পানীয়ে কৰিব পাৰিব। তাৰ বাদে বেলেগৰ বৰ্তমান ইমানখিনি সাহস, তাৰমানে যেনেকে মাৰ্ভেল চিনেমেটিক ইউনিভাৰ্ছ তেনেকুৱা টাইপ হৈছে আমাৰ ইয়াত। তো মানে এতিয়া মানে এটা বহুত ডাঙৰ মানে বল্ড ষ্টেপ লৈছে, বহুত ডাঙৰ কাষ্টিং আছে। এতিয়া আমি চাব লাগিব ষ্টৰি কেনেকুৱা হয়। আৰু ছেকেণ্ডলি হ'ল যিখিনি মানে কৰি আছে, যিখিনি মানে এতিয়া মাৰ্কেটিং ষ্ট্ৰেটেজিটোৰ কথা কওঁ মই, প্ৰাইডিছ এণ্টাৰটেইনমেণ্টে বহুত এটা ইণ্টাৰেষ্টিং মাৰ্কেটিং ষ্ট্ৰেটেজি এটা লৈ আছে। মানে সৰু ক্লিপ দি আছে। অসমীয়া মুভি বহুতে ইয়াৰ পৰা শিকাটো বহুত জৰুৰী। মানে অলপ কেনেকে হাইপ ক্ৰিয়েট কৰিব লাগে, আৰু হাইপ ক্ৰিয়েট হৈ আছে মানুহৰ মাজত। মানুহে নিউজ লাইফত দি আছে এইবিলাক বস্তুবিলাক, আৰু এনেকুৱা লাগি আছে ক্লিপবিলাক চাই কিনে
আজি এটা মই মোশন পোষ্টাৰতে দেখা পালো নিউজ লাইফত তো এনেকুৱা লাগিছে এইখন মানে মুভিখন অকমান গ্ৰেণ্ড হ'ব যেন লাগিছে মানে গ্ৰেণ্ড মানে মানে বোম চুম ফুটি যোৱা মানে হাতীৰ মানে অলপমান বেলেগ লেভেললৈকে যাব যেন লাগি আছে হয় হয় তো সেইখিনি আৰু এইখন মুভিত চবে যোনে জানে ককাৰ এটা নাতি আৰু হাতীজনে পাৰ্ট 1 চাইছে তো ইয়াতে গম পাব যে ইয়াতে মামাৰ চাগে এটা কেমিঅ হ'ব পাৰে আমি আগৰ ভিডিঅ'টো এক্টিংটো কৰিব নোৱাৰে বাৰু ইমান খিনি টাইম নাথাকিব তো মামাৰ এটা সৰু এটা কেমিঅ এটা হ'ব পাৰে কিবা এটা ছেকেণ্ডৰ কিবা এটা ৰূপত দেখা পাম আৰু আমি আগৰ ভিডিঅ' এটাত বনাইছিলো যে কি পিছফালৰ পৰা চুলি দীঘল এজন ল'ৰা নাতি বুলি লিখা আছিল সেই এটা মানে লুক এটা ফাৰ্ষ্ট লুক এটা ৰিলিজ মানে ওলাইছে কিন্তু উৎপল দাস হয় এইটো বহুতে ক্লেইম কৰিছে এতিয়া কি হয় আমি সময়ত গম পাম কোন হয় তো এইখিনি এইটো ভিডিঅ'ৰ আৰু এটা বস্তুৱে কৈছো যে মুভিখনৰ এক্সপেক্টেশন লাহে লাহে বাঢ়ি গৈ আছে তাতে মুভিখনে ষ্টৰিটো আমাক যাতে মানে কি হাৰ্ট নকৰে সেইটো বস্তুৱে ধ্যান ৰখাটো ভাল কাৰণ বহুত পুৰণা মুভি এইখন বহুত আমাৰ মানে পুৰণা মানুহ বহুত চাব যাব হয় হয় বহুত ক্ৰাউড প্লেয়াৰ হ'ব এইখন যেনেকে আমাৰ ডক্টৰ বেজবৰুৱা 1 আছিল বহুত পুৰণি তাৰপিছত 2 ওলাল এতিয়া এইখনেও বহুত মানুহ টানিব তো এতিয়া ষ্টৰিটো কেনেকুৱা ইণ্টাৰেষ্টিং মানে এইটো মেইন কথা তো সেইটোৱে হোপ ফৰ দ্য বেষ্ট অফ লাক টু অপাৰেটন নাতি হাতী পাৰ্ট 2 টু দ্য এণ্টায়াৰ টিম মুভিখন যাতে ভাল বনাই মানুহে যাতে চাব যায় আশা কৰিম যাতে পূৰ্বৰ যিখিনি বেঞ্চমাৰ্ক সেট কৰা আছে সেইখিনি যাতে আকৌ ভাঙি কিনে বেলেগ এটা নতুন ৰেকৰ্ড সেট কৰে আৰু যিটো দেখিছো খুব সোনকালে টিজাৰ বা কিবা এটা ফাৰ্ষ্ট লুক আমি দেখিম যিটো স্পিডত আমি আপডেটছ বিলাক পাই আছো আৰু ভিউৱাৰ্ছক কৈ দিও অহাকালি 6 ছেপ্টেম্বৰ এটা বিগ আপডেট আছে যৌবনে আমনি কৰি টুৰ এই আপডেটটো আমি লৈ আনিম কিনো আপডেট যেটো কালি আমি ভিডিঅ' দিম গতিকে চাবলৈ নাপাহৰিব এই চেনেলটো সাবস্ক্ৰাইব কৰক লাইক কৰক আৰু ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰক থ্যাংক ইউ গুড বাই